নমস্কাৰ, ৱেলকাম টু মাই ডিবি ষ্টাডি গ্ৰুপ। চ' ষ্টুডেণ্টছ, আজি মই ৱৰ্ক এণ্ড এনাৰ্জিৰ যোৱাকালি মই ৱৰ্ক মানে কি হয়, কালি মই কৈছিলোঁ এটা মই এক্সাম্পলৰ কুৱেশ্যনছ কৰাই দিছিলোঁ। তো আজি মই ক'ম কি হোৱাট ইজ এনাৰ্জি। ৱৰ্ক মানে বুজি পালোঁ, আজি আমি ক'ম হোৱাট ইজ পঢ়িম এনাৰ্জি এণ্ড ফৰ্মছ অফ এনাৰ্জি। ঠিক আছে, এনাৰ্জিৰ পিছত কাইনেটিক এনাৰ্জি পঢ়িম, পটেনচিয়েল এনাৰ্জি পঢ়িম। ঠিক আছে, আৰু পটেনচিয়েল এনাৰ্জি পঢ়াৰ পিছত আমি পঢ়িম পটেনচিয়েল এনাৰ্জি অফ এন অবজেক্ট এট এ হাইট। এইখিনি পঢ়ি পিনে আমি পঢ়িম খুব ইম্পৰ্টেণ্ট বস্তু ল অফ কনজাৰ্ভেশ্যন অফ এনাৰ্জি। তাৰপিছত আমি পঢ়িম ৰেট অফ ডুইং ৱৰ্ক এণ্ড দিছ দ্য লাষ্ট টপিক। চ' আজি আমি পঢ়িম এনাৰ্জি কি হয়। এনাৰ্জি কি হয়, ঠিক আছে। চ' এনাৰ্জি মানে কি, যে শক্তি অবিহনে জীৱন অসম্ভৱ। শক্তিৰ চাহিদা নিতৌ বাঢ়ি গৈ আছে। আমি ক'ৰ পৰা শক্তি আহৰণ কৰোঁ, আৰু শক্তিৰ বৃহত্তম প্ৰাকৃতিক উৎস হৈছে সূৰ্য। আমাৰ বহুতো শক্তিৰ উৎসৰ মূল সূৰ্য। আমি পৰমাণুৰ নিউক্লিয়াছ, ভূগৰ্ভ আৰু জোৱাৰৰ পৰাও শক্তি আহৰণ কৰিব পাৰোঁ। শক্তিৰ অনন্য উৎসবোৰৰ বিষয়ে ভাবিব পাৰানে? কি কৈছে? শক্তি মানে শক্তি, যাক আমি কি বুলি কওঁ, এনাৰ্জি। আমি বেছিভাগ এনাৰ্জি ক'ৰ পৰা পাওঁ? ছান। অ'কে, আমি বেছিভাগ এনাৰ্জি ক'ৰ পৰা পাওঁ? ছান। সেইকাৰণে এটা লাইন লিখি থৈ দিয়া, এটা কুৱেশ্যন লিখি থৈ দিয়া যিটো আহিব পাৰে। What is the biggest natural source of energy to us? এক মাৰ্ক হিচাপে আহিব পাৰে কেতিয়াবা, সেইকাৰণে এনচাৰটো হ'ব ইয়াৰ দ্য ছান। ঠিক আছে, কি হ'ব এনচাৰটো? দ্য ছান। আমি বেছিভাগ শক্তি ক'ৰ পৰা পাওঁ? ছানৰ পৰা পাওঁ, হয় নহয়? সেইকাৰণে এটা লিখি আছে, অসমৰ শক্তিৰ বৃহত্তম প্ৰাকৃতিক উৎস কি? দ্য ছান। আমি সূৰ্যৰ পৰা বহুত ধৰণৰ আমি শক্তি পাওঁ। চবে চাগে কৈ মিল গয়া ফিল্মখন চাইছা চাগে চবে, হয় নে? তাতে যে যাদু থাকে, যাদু, সেই যাদুটো যি একো যে ফল মূল নাখায়, একো খাদ্য নাখায়, তাক কি লাগে? সূৰ্যৰ পোহৰ লাগে। সূৰ্যৰ পোহৰ পালে তাত কি আহে? পাৱাৰ আহে। সেইকাৰণে কৈছে যে শক্তিৰ বৃহত্তম প্ৰাকৃতিক উৎস কি? সূৰ্য। আমি বহুতো শক্তিৰ উৎসৰ মূল সূৰ্য। মানে আমি সূৰ্যৰ পৰা আমি বহুত ধৰণৰ শক্তি লাভ কৰিব পাৰো। এতিয়া কিছুমানৰ গা চৰ্দি হলে বা গা বেয়া লাগি যায়, অকমান সূৰ্যৰ, এতিয়া ঠাণ্ডাৰ বতৰ হয় নে, ঠাণ্ডা দিনত যদি অকনমান যদি সূৰ্যৰ তলত বহা যায়, গাটো অলপ ভাল লাগে। মৰ্ণিং যিটো এটা সূৰ্যৰ পোহৰ থাকে না, সেইটো টাইমত বহি বেছি ভাল লাগে। মানে সূৰ্যৰ পৰা বহুত ধৰণৰ এনাৰ্জি পোৱা যায়, গা ভাল হয়, গাটো ভালে থাকে। এইবিলাক সৰু সুৰা কথা যিবিলাক আমি ঘৰতো জানিব পাৰো। তো শক্তি কি হয়, যে এতে যদি মই ইংলিছত ক'ব যাওঁ, যে এন অবজেক্ট হেভিং এ কেপেবিলিটি টু ডু ৱৰ্ক ইজ said to possesses energy, বা আমি এনেকৈ ক'ব পাৰো যে এনি অবজেক্ট that possesses energy can do work, হয়নে? চ' শক্তি মানে কি, এটা উদাহৰণ দিয়া আছে, যে এটা কথা উদাহৰণ দিছে, উদাহৰণটো মই মাতি দিছো, তোমালোকে বুজি ল'বা। যে আমাৰ দৈনন্দিন জীৱনত শক্তি শব্দটো সঘনাই ব্যৱহাৰ হয়, কিন্তু বিজ্ঞানত আমি ইয়াক এক নিৰ্দিষ্ট আৰু অৰ্থতহে ব্যৱহাৰ কৰো। তলৰ উদাহৰণ কেইটা বিবেচনা কৰা হওক। তীব্ৰবেগী ক্ৰিকেট বল এটাই স্থিৰ খুঁটিকেইডালত খুন্দা মাৰিলে খুঁটিকেইডাল উফৰি পাৰে। একেদৰে যেতিয়া বস্তু এটা কিছু উচ্চতালৈ উঠোৱা হয়, তেতিয়া ই কাৰ্য কৰাৰ সামৰ্থ্য অৰ্জন কৰে। বুজি আছে নে? কি বুজি পাইছা? যেতিয়া আমি বস্তু এটা
কিছু উচ্চতালৈ তাক যদি মই এনেকৈ উঠাই দিওঁ, উঠোৱা হয়, তেতিয়া ই কাৰ্য কৰা সামৰ্থ্যটো কি কৰে, অৰ্জন কৰে, হয় নে নাই? বস্তু এটা যদি আমি তাক কিছু উচ্চতালৈ যদি উঠাই দিওঁ, ই কিছুমান কাৰ্য কৰাৰ সামৰ্থ্য কৰে বুলি কৈছে। হাতুৰি এটা ওপৰলৈ দাঙি কাঠৰ টুকুৰা এটা থোৱা গজাল এটাত মাৰিলে গজালটো কাঠ টুকুৰাৰ ভিতৰলৈ সোমাই যোৱা নিশ্চয় প্ৰত্যক্ষ কৰিছা। আমি সৰু সৰু ল'ৰা ছোৱালীয়ে চাবি দিয়া পুতলা, যেনে পুতলা গাড়ী চাবি পকোৱা দেখিছো। এনে এটা পুতলা মজিয়াত এৰি দিলে সি গতি আৰম্ভ কৰে, হয় নে নহয়? ফুলোৱা বেলুন এটা হেঁচি দিলে তাৰ আকৃতিৰ পৰিৱৰ্তন আমাৰ দৃষ্টিগোচৰ। এনে ফুলা বেলুন তাক যে এনেকে ধৰণৰ দিওঁ, এনেকে ধৰণৰ দিওঁ, ফুলা বেলুন এটা, ঠিক আছে, তাৰ চাইজটো বদলি যায় থাকে নাই। ঠিক তেনেকে এটা পুতলা গাড়ী এটা, তাক যদি মই চাবিটো ৰিং দি দিওঁ, সি কি কয়, সি কি কৰে, চলাবলৈ আৰম্ভ কৰে, হয় নাই? আৰু এটা বস্তু যদি তাক মই ওপৰলৈ এনেকে কিছু এনেকে অলপমান হেৰি কৰি দিলো, তাত কি হৈছে, কাৰ্য কৰা সমৰ্থ হৈছে নাই? হৈছে। যদি বেলুনৰ ওপৰত প্ৰয়োগ কৰা হেঁচা কম মানৰ হয়, তেন্তে প্ৰযুক্ত বল অপসাৰিত হোৱাৰ লগে লগে বেলুনটোৱে পূৰ্বাৱস্থা ঘূৰাই পাব। যদি আমি বেলুনটো জোৰকৈ হেঁচি দিওঁ, তেন্তে ই সশব্দে ফুটি যাবও পাৰে। এই আটাইবোৰ উদাহৰণ বস্তুৱে বিভিন্ন ধৰণৰ কাৰ্য কৰাৰ সামৰ্থ্য অৰ্জন কৰিছে। গতিকে বস্তু এটা কাৰ্য কৰাৰ সামৰ্থ্য থাকিলে বস্তুটো শক্তি নিহিত হৈ থাকে বুলি কোৱা হয়। যিটো বস্তুৱে কাৰ্য কৰে সি শক্তি হেৰুৱায়, আৰু যিটো বস্তু কাৰ্য কৰা হয় সি শক্তি লাভ কৰে। মানে কি বুজি পালা? এই লাইনটোতে শক্তিৰ ডেফিনেশ্যন আছে। বস্তু এটা যদি কাৰ্য কৰা সামৰ্থ্য থাকে, বস্তুটো কি হৈ থাকে, শক্তি নিহিত হৈ থাকে। বস্তু এটাত যদি আমাৰ কি কাম কৰাৰ যদি সামৰ্থ্য থাকে, তেতিয়াহে বস্তু কি থাকে, শক্তিটো নিহিত হৈ থাকে। বুজি পাইছা? শক্তি নিহিত থকা বস্তু এটাই কেনেকৈ কাৰ্য সম্পন্ন কৰে? যে শক্তি নিহিত থকা বস্তু এটাই আন এটাৰ ওপৰত বল প্ৰয়োগ কৰিব লাগিব। শক্তি নিহিত থকা বস্তু এটাই কি কৰিব লাগিব, আন এটা বস্তুৰ ওপৰত আমি কি কৰিব লাগিব, আমি নিজৰ বল প্ৰয়োগ কৰিব লাগিব। এনে অৱস্থাত প্ৰথমটোৰ পৰা দ্বিতীয়টোলৈ শক্তি সঞ্চাৰিত হয়, আৰু দ্বিতীয়টোৱে শক্তি গ্ৰহণ কৰি গতি আৰম্ভ কৰিব পাৰে, আৰু তেনেকৈ সি কিছু কাম সম্পাদন কৰে। যেনে এটা বল, হয়নে? এটা বল, এই বলটো এটা মানুহে যদি ঠেলি দিয়ে, আমি কি কৰিব লাগিব, সেই বলটোৰ পৰা কাৰ্য কৰাৰ ক্ষমতা থাকিব লাগিব। আমি কি কৰিম, আমি তাক অলপমান শক্তি দিব লাগিব নিজৰ ফালৰ পৰা, তেতিয়াহে কি হব, সেই বলটো ডাঙৰ শিলটো কি হব, এই পইণ্টটোৰ পৰা এই বি পইণ্টটোলৈ কি কৰিব, গতি কৰিব। বস্তুটো বুজি পাইছা নে নাই? তেতিয়া সেই যদি আমি মানুহটোৱে কি কৰিব লাগিব, এই বলটোৰ এই শিলটোৰ পৰা, প্ৰকাণ্ড শিলটোৰ ওপৰত আমি কি এটা নিজৰ এটা এনাৰ্জি এটা কি কৰিব লাগিব, দিব লাগিব নালাগে, তেতিয়াই কি হব, কি এই পইণ্টটোৰ পৰা এই বি পইণ্টটোলৈ কি হব, ডিসপ্লেস হব। গতিকে বস্তু এটাত যদি কাৰ্য কৰাৰ সামৰ্থ্য থাকে, তেতিয়া তাক শক্তি বুলি কোৱা হয়। তাতে মানে শক্তিটো কি হৈ থাকে, নিহিত হৈ থাকে। বস্তুটো বুজি আছা? গতিকে প্ৰথম বস্তুটোৰ কাৰ্য কৰাৰ সামৰ্থ্য আছিল, ইয়াৰ অৰ্থ এই যে শক্তি নিহিত থকা সকলো বস্তুৱে কাৰ্য কৰিব পাৰে। য'ত তাৰমানে শক্তি নিহিত হৈ থাকে, তাত তেনে সকলো বস্তুৱে কি কৰিব পাৰে, কাম কৰিব পাৰে। আৰু বস্তু নিহিত থকা শক্তি তাৰ কাৰ্য কৰাৰ সামৰ্থ্যৰ জোখা হয়। গতিকে শক্তিৰ যদি মই ডেফিনেশ্যন দিব যাওঁ, বস্তুটো বুজি পাইছা নে নাই? বস্তু এটাত কাৰ্য কৰা কি থাকিব লাগিব, কেপেবিলিটি থাকিব লাগিব, ক্ষমতা থাকিব লাগিব। এতিয়া শক্তিৰ এনাৰ্জি মানে কি বুলি কম এতিয়া আমি, এনার্জি মানে কি কম, an object having a capability having a capability to do work is said to possesses energy। বা আমি এনেকেও লিখিব পাৰো, মই এইটো মুছি দিছো হা, এইটো মনত ৰাখিবা, what is the biggest natural source of energy to us, the sun। এক নম্বৰ কেতিয়াবা সুধি দিব পাৰিবা, জেনেৰেল নলেজ। বা আমি ইয়াক এনেকে লিখিব পাৰো, any object that possesses
energy can do work. বুজিছো না? মই একবাৰ ৰিপিট কৰি দিছো, an object having a capability to do work is said to possesses energy. বা any object that possesses energy can do work. কিতাপত লেখা আছে শক্তিৰ একক কাৰ্যৰ এককৰ সৈতে একেই অৰ্থাৎ জুল। জুলে ক'ব পাৰি। তো 1 জুল কাৰ্য কৰিবলৈ প্ৰয়োজন হোৱা শক্তিকে 1 জুল শক্তি বোলা হয়। আৰু কিলোজুল আৰু কিলোজুল নামৰ শক্তিৰ ডাঙৰ একক এটাৰো প্ৰচলন আছে। তাৰমানে 1 কিলোজুল ইকুৱেল টু 1000 জুল। ঠিক আছে, 1 কিলোজুল ইজ ইকুৱেল টু 1000 জুল। আৰু এটা লাইন লিখি থৈ দিবা, the object which does the work loses loses energy and the object on which the work is done gains energy এই লাইনটো মন ৰাখিবা। বুঝিছো না? the object which does the work loses energy and the object on which the work is done gains energy, and 1 kilojoule is equal to 1000 joule. শক্তিৰ প্ৰকাৰ forms of energy. আমি বাস কৰা জগতখন উপলব্ধ শক্তি বিভিন্ন প্ৰকাৰ। ইয়াৰ উদাহৰণ হ'ল যান্ত্ৰিক শক্তি, স্থিতি শক্তি যোগ গতি শক্তি, তাপ শক্তি, ৰাসায়নিক শক্তি, বৈদ্যুতিক শক্তি আৰু পোহৰ শক্তি। ঠিক আছে, গতি শক্তি মানে কি লেখা যায় এইবিলাক পাছত বুজাম, এক্সট্ৰাকে ভিডিঅ' বনাম উইথ এক্সাম্পল, দুটা এক্সাম্পল দীঘল হ'ব এইটো ভিডিঅ'। গতি শক্তি মানে কি, কাইনেটিক এনাৰ্জি মানে কি। So energy are two types. Kinetic energy আৰু potential energy. এইবিলাক বস্তু হাই সেকেন্ডাৰী লেভেলতে নহয়, অকল ডিগ্ৰী লেভেলতো লাগি থাকে। হ'ল, কেনেকে প্ৰুফ কৰে এইবিলাক শিকাই দিম। হ'ল, কাইনেটিক এনাৰ্জি আমি শৰ্ট ফৰ্মত ক'ব গ'লে কেই পি। আৰু ইয়াতে কৈছে আমি বাস কৰা জগতখন উপলব্ধ শক্তি বিভিন্ন প্ৰকাৰৰ। যদি শক্তিৰ যদি উদাহৰণ দিব কয় এইবিলাক লিখি দিবা, যান্ত্ৰিক শক্তি। যদি এক্সাম্পল দিব কয় যান্ত্ৰিক শক্তি, যান্ত্ৰিক শক্তি কেনেকে পায়, কাইনেটিক এনাৰ্জি প্লাছ পটেনচিয়েল এনাৰ্জি, স্থিতি শক্তি প্লাছ গতি শক্তি। ঠিক আছে, আৰু তাপ শক্তি, তাৰপিছত ৰাসায়নিক শক্তি। কিতাপত
এইবিলাক পাবা, ফৰ্মছ অফ এনাৰ্জি পাবা তোমালোকে। ৰাসায়নিক শক্তি, বৈদ্যুতিক শক্তি, কমা আৰু পোহৰ শক্তি, এইবিলাক উদাহৰণ। এই দুটাই most important। This is গতি শক্তি and this is স্থিতি শক্তি। বুজিছা, কাইনেটিক এনাৰ্জিক আমি গতি শক্তি বুলি কওঁ and potential এনাৰ্জিক আমি স্থিতি শক্তি বুলি কওঁ। হ'ল? বুজি আছা না এইখিনি? এই উদাহৰণবিলাক এইবিলাক মেইন ফৰ্মছ এই দুটা বুজি পাইছা হা? চ' আজিৰ কাৰণে এইখিনিয়ে। কিবা যদি বুজি নোপোৱা থাকে জনাবা। নেক্সট ভিডিঅ' হ'ব কাইনেটিক এনাৰ্জিৰ ওপৰত, দুটা এক্সাম্পল। পটেনচিয়েল এনাৰ্জি মানে কি বুজাম, তাৰপিছত ল অফ কনজাৰ্ভেশ্যন বুজাম, তাৰপিছত আৰু এটা আৰু ৰেট অফ এইবিলাক আছে। ঠিক আছে, তাৰপিছত আমি ব্লু কুৱেশ্যনছ কৰাম। ব্লু কুৱেশ্যনছ কৰাৰ পিছত আমি এক্সাৰচাইজখিনি কৰাম। তাৰপিছত মোটামুটি কনচেপ্ট ক্লিয়াৰ হৈ যাব। ঠিক আছে, তো এইখিনিয়ে বস্তু। যদি এনাৰ্জি মানে কি, বস্তুটোৰ ওপৰত কাৰ্যকৰ সামৰ্থ্য থাকিব লাগিব, তেতিয়া তাত কি হৈ থাকে, শক্তিটো নিহিত হৈ থাকে। আৰু ই দুই ধৰণৰ হয়, ই দুই প্ৰকাৰৰ হয়, কাইনেটিক এনাৰ্জি এণ্ড পটেনচিয়েল এনাৰ্জি। তাৰপিছত উদাহৰণ ক'ব গ'লে যান্ত্ৰিক শক্তি, তাপ শক্তি। যান্ত্ৰিক শক্তি কেনেকৈ পায়, গতি শক্তি যোগ স্থিতি শক্তি। অ'কে, তাপ শক্তি, ৰাসায়নিক শক্তি, বৈদ্যুতিক শক্তি, পোহৰ শক্তি, আৰু 1 কিলোজুল ইজ ইকুৱেল টু 1000 জুল। অ'কে, আৰু যদি এনাৰ্জি SI ইউনিট ক'ব গ'লে জুল একেই। বাছ আজিৰ কাৰণে এইখিনি। কিবা যদি বুজি নোপোৱা থাকে আই হোপ কমেণ্ট এটা দিবা, মই ট্ৰাই কৰিম বুজাবলৈ। ঠিক আছে, আজিৰ কাৰণে ইমানখিনি। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাইছে। নমস্কাৰ।